This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. খং ক্ষোভ মান অভিমান এইবোৰ কেৱল মানুহৰেই অনুভূতি নেকি কেৱল মানুহৰ মনতেই আবেগ থাকে নেকি তেনে মুঠেই নহয় জীৱ-জন্তু বা চৰাই-চিৰিকটিৰ মনতো থাকে এনে অনুভূতি মাথো প্ৰকাশ ভংগী পৃথক হয় মানুহে কথাৰে যিবোৰ অভিব্যক্তি প্ৰকাশ কৰে ঠিক তেনে অভিব্যক্তি জীৱ-জন্তুৱে প্ৰকাশ কৰে ইংগিতেৰে শেহতীয়াকৈ তেনে এক ভিডিঅ'ই ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত য'ত প্ৰকাশ পাইছে খং অভিমান প্ৰেম সকলোবোৰ দুটা গৰিলাৰ এই ভিডিঅ'ই আমোদ দিছে নেট নাগৰিকক আমাৰ বহুতেই জীৱ-জন্তুৰ সৈতে সময় কটাই ভাল পায় কিন্তু কিছুমান জীৱ-জন্তুৰ কাষ চপাটো বিপদৰ সন্মুখীন হোৱাৰ দৰে কথা বন্দী অৱস্থাত বাঘ সিংহক আমি যিমান ওচৰৰ পৰা চাব পাৰোঁ বা যিমান তেওঁলোকৰ কাষ চাপিব পাৰোঁ মুকলি হৈ থাকিলে সিমান কাষলৈ যোৱাৰ সাহস আমি কেতিয়াও কৰিব নোৱাৰোঁ কিন্তু কিছুমান জন্তু অতি সহজেই মানুহৰ কাষ চাপে গৰিলাও প্ৰায় মানুহৰ কাষ চপা দেখা যায় গৰিলা আৰু মানুহৰ ধেমালিৰ বহু ভিডিঅ' ইণ্টাৰনেটত উপলব্ধ এনেবোৰ ভিডিঅ'ই চৰ্চাও লাভ কৰে কেতিয়াবা গৰিলাই শিশুক বচোৱা দেখা যায় কেতিয়াবা পৰ্যটকৰ সৈতে উমলা বা তেওঁলোকৰ পৰা খাদ্য খোৱা দেখা যায় কিন্তু এইবাৰ এটা ভিডিঅ'ত সম্পূৰ্ণ পৃথক এক দৃশ্য দেখা গ'ল এই ভিডিঅ'টো শ্বেয়াৰ হৈছে ৰ'জ K1 নামৰ এটা এক্স হেণ্ডেলৰ পৰা য'ত দেখা গৈছে এটা গৰিলাৰ সন্মুখত এগৰাকী মহিলা গৰিলাটোৱে মহিলাগৰাকীক চুলিত ধৰি মৰম কৰিছে কিছু সময়ৰ পাছত সেই স্থানলৈ আহিল আন এটা গৰিলা এটা নহয় এজনেহে মহিলাগৰাকীক মৰম কৰা গৰিলাটোৰ সংগী এই গৰিলাজনী সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল গৰিলাজনীয়ে মানুহৰ দৰে তাইৰো সহ্য নহ'ল সংগী গৰিলাটোৰ কাণ্ড তাৰ পাছত যি দৃশ্য দেখা গ'ল সেই দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে ভাবকচোন মানুহৰ ক্ষেত্ৰত তেনেকুৱা হ'লে কি হ'ব স্বাভাৱিকতেই দুয়োৰে মাজত কাজিয়া হ'ব এই গৰিলা জুতিৰ মাজতো ঠিক তেনেকুৱাই দেখা গ'ল মাইকী গৰিলাজনীয়ে মতা গৰিলাটোক মূৰত ধৰি প্ৰহাৰ কৰাৰ দৰে আচৰণ কৰে যেন সংগীৰ আচৰণত তাইৰ ঈৰ্ষা জাগিছে বা খং উঠিছে এই দৃশ্যই আমোদ দিছে নেট নাগৰিকক নিউজ ডেস্ক ৰিপৰ্ট TV9 আসাম।